অসম আৰক্ষীয়ে লাভ কৰিলে ৰাষ্ট্ৰপতি নিশান। জনহিতাৰ্থে জনসেৱাৰ্থে প্ৰকৃত অৰ্থত এই বাক্যশাৰী যেন আজি সঁচা বুলি প্ৰমাণিত হ'ল। গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম সাক্ষী হৈ ৰ'ল এক ঐতিহাসিক ক্ষণৰ। অক্লান্ত সেৱাৰ মৰ্যাদা লাভ কৰিলে অসম আৰক্ষীয়ে। লাভ কৰিলে ৰাষ্ট্ৰপতি নিশান। এই সন্মান লাভ কৰা দেশৰ 10খন ৰাজ্যৰ ভিতৰত এখন হ'ল অসম। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিলে ৰাষ্ট্ৰপতি নিশান। দবা কাহ আৰু মংগল ধ্বনিৰে মুখৰিত হৈ উঠিছিল নেহৰু ষ্টেডিয়াম। উপস্থিত আছিল 3জন সত্ৰাধিকাৰো। অসম আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ'ল কালাৰ পেৰেড। খোলা জিপচিত উঠি পেৰেড পৰিদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অসম আৰক্ষীক প্ৰশংসাৰে উপচালে অমিত শ্বাহে। অসম আৰক্ষীৰ সফলতাত গৌৰৱ অনুভৱ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে। मैं समग्र आसाम की जनता और आसाम पुलिस को बहुत बहुत बधाई देना चाहता हूं कि आज राष्ट्रपति का निशान असम पुलिस को प्राप्त हुआ है और ये 10वां पुलिस संगठन है जिसको निशान प्रदान हुआ है। उग्रपंथीर विरुद्धে অসম আৰক্ষীৰ যুঁজখনক প্ৰশংসা কৰি 886জন শহীদ আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অমিত শ্বাহে। कि आसाम की महान भूमि से उग्रवाद के बुरे दिन अब समाप्त होने को आए। उग्रवादी संगठनों के साथ देश के प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में हमारे युवा मुख्यमंत्री हेमंत बिस्वा शर्मा जी शांति समझौते एक के बाद एक कर रहे हैं और वो दिन दूर नहीं है कि आसाम के अंदर एक भी उग्रवादी संगठन नहीं हो। सिंडिकेट और बेदखल उच्छेदर बारे शलाग राज्यर आरक्षीये कोयला गरु सिंडिकेट चक्र विरुद्धे लोৱা अभियाনৰ प्रशंसा करे अमित शाहे। हथियारों की तस्करी, गौ तस्करी, ड्रग तस्करी, मानव तस्करी, ये सभी के खिलाफ निरंतर 7 दशक तक आसाम पुलिस ने ये न थकने वाली लड़ाई लड़ी है और विजयी लड़ाई लड़ी है। इसके लिए उनके डीजीपी से लेकर सबसे कम उम्र वाले कांस्टेबल तक सबको आज मैं देश के गृह मंत्री के नाते बहुत बहुत बधाई देना चाहता हूं। आपसा प्रत्याहाৰৰ কথা অমিত শ্বাহৰ মুখত। অসমৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন কিছু পৰিমাণে প্ৰত্যাহাৰ হোৱাৰ কথা কৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে অসমৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ'ব আইনখন। कि आसाम के 23 जिलों में से अब सपा को पूर्ण रूप से उठाने का काम हो गया है। एक रूप में आंशिक रूप से हटा दिया गया है। आसाम के 60% से ज्यादा हिस्से पर से आज अब सपा हम हटा पाए। गत জোৱানৰ মৃত্যু হ'ল। মুখ্যমন্ত্ৰীৰ মুখত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ এই কালজয়ী গীতৰ কথা। প্ৰণিপাত জনালে উগ্ৰপন্থী বিৰোধী অভিযানত মৃত্যু হোৱা আৰক্ষীক। অসমত শান্তিৰ বাতাবৰণ সৃষ্টিত অসম আৰক্ষীৰ অৱদানৰ শলাগ লয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি জোৱান ৰক্তৰে বিন্দু হ'ল সাহসৰ অনন্ত সিন্ধু। দুৰ্জয় লহৰে যাচিলো প্ৰতিজ্ঞা জয়ৰে। ড্ৰাগছ মুক্ত অসম, এই ক্ষেত্ৰত অসম আৰক্ষীৰ কাম কাজৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে। বিগত এটা বছৰে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই অসম আৰক্ষীয়ে 2834টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে 4838 জনক গ্ৰেপ্তাৰ কৰিছে। অনুষ্ঠানত অসম আৰক্ষীৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা ৰাষ্ট্ৰপতি নিশান গ্ৰহণ কৰে পাৰ্থপ্ৰতিম দুৱৰাই। আপ্লুত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে এই সন্মানে অসম আৰক্ষীক এক নতুন মাত্ৰা প্ৰদান কৰিছে। আজি ঐতিহাসিক দিনটো অসমৰ ইতিহাসত চিৰদিনৰ বাবে সোণালী আখৰে লিখা থাকিব। आसाम पुलिस इस ऐतिहासिक अवसर पर भारत के गृह मंत्री एवं सहकारिता मंत्री माननीय श्री अमित शाह जी के कर कमलों से राष्ट्रपति निशान प्राप्त
करके गर्वित है। ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰি অসম আৰক্ষীৰ 150 বছৰীয়া ইতিহাসত আজিৰ দিনটো সোণালী আখৰেৰে লিখিত হ'ল। ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰ আৰু ৰিণ্টুৰ সহযোগত ববিতা গগৈ আৰু বিকাশ অধিকাৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ।